প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ দেহাৱসান ঘটিছে। আজি পুৱা প্ৰায় 7:35 শেষ নিশ্বাস ত্যাগ কৰিলে সাংবাদিকজনে। 97 বছৰ বয়সত দেহাৱসান ঘটিছে বিশিষ্ট সাংবাদিক সাহিত্যিকগৰাকীৰ। এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ সম্পাদনা কৰিছিল দৈনিক জনভূমি, দৈনিক অসম, আজিৰ বাতৰি, নতুন দৈনিক কাকত। 19 ফেব্ৰুৱাৰীত শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল প্ৰবীণ সাংবাদিকগৰাকীক। জনসংযোগ বিভাগৰ প্ৰাক্তন বিষয়া আছিল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আৰু এইগৰাকী প্ৰবীণ সাংবাদিকৰ আজি পুৱা দেহাৱসান ঘটিছে। পুৱা প্ৰায় 7:35 তেওঁৰ দেহাৱসান ঘটিছে এখন ব্যক্তিগত চিকিৎসালয়ত। 19 ফেব্ৰুৱাৰীৰ পৰা তেওঁ ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল। বাৰ্ধক্যজনিত কাৰণতে তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আমি জনাইছোঁ এটা দুখবৰ, ৰাজ্যৰ সংবাদ মহলত এতিয়া শোকৰ ছাঁ পৰিছে, কিয়নো প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ দেহাৱসান ঘটিছে। আজি পুৱা প্ৰায় 7:35 শেষ নিশ্বাস ত্যাগ কৰিছে সাংবাদিকজনে। 97 বছৰ বয়সত দেহাৱসান ঘটিছে বিশিষ্ট সাংবাদিক তথা সাহিত্যিকজনৰ। এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ 19 ফেব্ৰুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল আৰু সেই 19 ফেব্ৰুৱাৰীৰ পৰা আজি 22 ফেব্ৰুৱাৰীত তেওঁৰ দেহাৱসান ঘটিছে। তেওঁ কেইবাখনো দৈনিক কাকত সম্পাদনা কৰিছিল। তাৰ ভিতৰত অন্যতম হৈছে দৈনিক জনভূমি, দৈনিক অসম, আজিৰ বাতৰি, নতুন দৈনিক কাকত। 19 ফেব্ৰুৱাৰীত তেওঁক গুৰুতৰভাৱে অসুস্থ অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতেই আজি পুৱা 7:35 এই প্ৰবীণ সাংবাদিকগৰাকীৰ দেহাৱসান ঘটে। জনসংযোগ বিভাগৰ প্ৰাক্তন বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে আৰু এইগৰাকী প্ৰবীণ সাংবাদিকৰ মৃত্যুত এতিয়া সংবাদ মহলত শোকৰ ছাঁ পৰিছে। আমি এই সন্দৰ্ভতে কিছু কথা পাতিবলৈ এই মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ মুখ্য সম্পাদক অদীপ কুমাৰ ফুকন ডাঙৰীয়াৰ সৈতে। অদীপ কুমাৰ ফুকন ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। সংবাদ জগতৰ বাবে এটা বৃহৎ ক্ষতি বুলি ক'ব লাগিব, প্ৰবীণ সাংবাদিকগৰাকীৰ দেহাৱসান ঘটিছে, কি ক'ব? প্ৰায় 95-97 বছৰ বয়সতো নিজকে যুৱক বুলি ভবা, এগৰাকী যুৱ সাংবাদিক বুলি ভবা আমাৰ অতি শ্ৰদ্ধাৰ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আজি গ'লগৈ। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী বুলি ক'বলৈ হ'লে বিশাল, তেখেতে নিজেই কয়, এবাৰ আমিও জানো যে তেখেতে নিজেই সাধাৰণতে আমাক উৎসাহিত কৰিবৰ কাৰণে, সংবাদ জগতক উৎসাহিত কৰিবৰ কাৰণে সদায় কয় যে মই আজিও সংবাদ জগতৰ লগত জড়িত হৈ আছোঁ, গতিকে সংবাদ জগতৰ লগত জড়িত হৈ থাকি সমাজৰ বাবে মই কাম কৰি আছোঁ। এইটো কিন্তু হয় যে সমগ্ৰ এছিয়াৰ ভিতৰত আটাইতকৈ যদি বয়োজ্যেষ্ঠ কাৰ্যক্ষম সম্পাদক আছিল তেখেত হ'ল এই ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। সমগ্ৰ এছিয়াৰ ভিতৰতে তেখেতে জীৱনৰ শেষ বয়সলৈকেই সম্পাদক হিচাপে, কাকতৰ সম্পাদক হিচাপে তেখেতে কাৰ্যক্ষম কৰি আছিলে। 7খনকৈ দৈনিক কাকত, 2খনমান সাপ্তাহিক কাকত আৰু এখন ইংৰাজী কাকতৰো তেখেতে সম্পাদনা কৰিছিলে। দীঘলীয়া সময় ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী প্ৰকৃততে জনসংযোগৰ বিষয়া আছিলে এটা সময়ত, আৰু জনসংযোগৰ বিষয়াৰ তেখেতে অৱসৰ লোৱাৰ পিছত 1991 চনত অৱসৰ লোৱাৰ পিছত তেওঁ সম্পূৰ্ণৰূপে সংবাদ জগতৰ লগত জড়িত হৈ পৰিছিলে। বহু কাকত, অসমৰ অতি সন্মানিত বহুকেইখন কাকতক তেওঁ নেতৃত্ব দিছিলে। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী গোটেই কথাটো যদি আমি চাওঁ যে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ আজি বিয়োগ আমাৰ কাৰণে বৰ ক্ষতি এইকাৰণে, কাৰণ তেওঁ বিশেষকৈ যুৱ শক্তিক বা যুৱ সাংবাদিকসকলক যথেষ্ট ধৰণৰ তেখেতে গাইড কৰিছিলে, অৰিহণা আগবঢ়াইছিলে। আৰু তাতকৈ ডাঙৰটো বিষয় হ'ল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী সদায় জ্যেষ্ঠ নাগৰিকসকলৰ ওচৰত সন্মানৰ পাত্ৰ হৈ থাকিব, কাৰণ সমগ্ৰ অসমত আজি জ্যেষ্ঠ নাগৰিকসকলৰ যি প্ৰাপ্য অধিকাৰ, বিশেষকৈ 60 বছৰ অতিক্ৰম কৰা বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰত, যাক আমি জ্যেষ্ঠ নাগৰিক বুলি কওঁ, এই জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত, সন্মানৰ ক্ষেত্ৰত বা বিভিন্ন চৰকাৰী সুবিধাৰ ক্ষেত্ৰত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে অহৰহ কাম কৰিছিল। তেখেতে প্ৰকৃততে অসমত এই এটা সংগঠিত শক্তি হিচাপে থিয় কৰাইছিলে জ্যেষ্ঠ নাগৰিকসকলক। তেখেতে নিজেও এই জ্যেষ্ঠ নাগৰিক সংগঠনৰ নেতৃত্ব দিছিলে আৰু অসমৰ বিভিন্ন প্ৰান্তত এই জ্যেষ্ঠ নাগৰিকসকলক লৈ পেলাই এটা শক্তি কৰাৰ কাৰণে তেওঁ প্ৰয়াস কৰিছিলে আৰু অতি সফল হৈছিলে। যিসকল জ্যেষ্ঠ নাগৰিক ঘৰত আবদ্ধ হৈ আছিলে তেখেতসকলক তেওঁ উলিয়াই আনি সামাজিক কামত আৰু তেখেতসকলৰ জ্যেষ্ঠ নাগৰিকসকলৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা নিজৰ কৰ্মৰ যি অভিজ্ঞতা, এই অভিজ্ঞতা কামত লগাবৰ কাৰণে ধীৰেন চক্ৰৱৰ্তীয়ে সকলো সময়তে প্ৰচেষ্টা লৈছিলে। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী প্ৰকৃতত সম্পাদক বুলিয়ে নহয়,
তেখেত প্ৰকৃততে জীৱনৰ সম্পাদনাৰ সময়তো বহুকেইটা বিতৰ্কৰ তেখেতে সৃষ্টি কৰে, কাৰণ তেখেতে যিটো ভাৱে কৈ দিয়ে, কিন্তু সেই ভবাৰ কথাটোৱে সমাজখনক কি ধৰণে কৰিব, কাৰণ আমি বিভক্ত সমাজ, আমাৰ বিভিন্ন দৃষ্টিভংগী সমাজ পৰিচালিত হয়, আৰু সেইবাবে তেখেত বহুত ক্ষতি নোহোৱা নহয় তেখেতৰ। আৰু বহুবাৰ এইটোও ঠিক যে ধীৰেন্দ্ৰনাথ চকৰৱৰ্তী এগৰাকী গণতান্ত্ৰিক ব্যক্তিৰ কাৰণে যি সময়ত তেওঁ বিতৰ্কৰ সৃষ্টি কৰে, আৰু বিতৰ্কৰ সৃষ্টি কৰাৰ বাবে এনেকুৱা এটা বিতৰ্ক হৈ যায় তেওঁৰ বক্তব্যত, তেওঁৰ মন্তব্যত বা তেওঁ যিবিলাক প্ৰবন্ধ লিখে, তাৰপিছত তেওঁ কিন্তু এই গোটেই বিষয়বিলাক অতি সহজভাৱে কিন্তু ক্ষমাও বিচাৰে। বহুকেইটা বিষয় আছে, এটা সময়ত তেখেতে জনসংযোগৰ কাকত যিখন ওলাই তথ্য জনসংযোগ বিভাগে ৰাজ্যৰ বাতৰি, আৰু তাতে উপদেষ্টা হিচাপে আছিলে। উপদেষ্টা হৈ থকা সময়ত তেওঁ বহুকেইটা দুটামান বিষয় তেওঁ দাঙি ধৰিছিলে। বিশেষকৈ এটা বিষয় বাৰে বাৰে তেওঁ কৈছিল যে সীমান্তত থকা যিসকল নাগা আছে, যিসকল নাগা আমাৰ সীমান্ত অতিক্ৰম কৰে, সেই নাগাসকলক আমি হত্যা কৰি দিব লাগে। গতিকে এই ধৰণৰ বক্তব্যই সাধাৰণতে চৰকাৰখনক ক্ষতি কৰে, আমাৰ যিটো অসম আৰু নাগালেণ্ডৰ। আৰু এনেকুৱা বহুকেইটা বিষয় আছিলে, এই বিষয়বিলাকৰ কাৰণে এটা সময়ত তেখেতক সেই জনসংযোগৰ যি দায়িত্ব আছিলে, উপদেষ্টাৰ দায়িত্ব আছিলে, যিখন ৰাজ্যৰ বাতৰি এটা সময়ত ওলাইছিলে, তাৰ পৰা তেখেতক আঁতৰাবলগীয়া হৈছিলে। কিন্তু এই গোটেই বিষয়বিলাক আমি যদি চাওঁ যে এগৰাকী সম্পাদক হিচাপে বা সাংবাদিক হিচাপেও ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে প্ৰতিটো সামাজিক সমস্যাৰ ওপৰত কিন্তু মন্তব্য দিছিলে। অসমৰ এনেকুৱা এটা জ্বলন্ত সমস্যা নাই যিটো সমস্যাৰ প্ৰসংগত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে তেখেতে আজি আমাৰ মাজত নাই, আৰু 3 বছৰ অতিক্ৰম কৰিলে হয়তো শতায়ু হ'লহেঁতেন, কিন্তু তাই 90-92 বছৰতে আমি দেখিছোঁ, বা আমি কিছুদিন আগতেও আমি লগ পাইছোঁ, এই গোটেই সময় দেখিছোঁ তেখেতে অকল কেৱল সমাজখনৰ কাৰণে কয়। আৰু বিভিন্ন ধৰণৰ যিসকল আমাৰ প্ৰবন্ধকাৰ আছে, লেখক আছে, তেওঁলোকে সকলোৱে আজি স্বীকাৰ কৰিব যে কোনোবা এটা আৰ্টিকল যদি কোনোবা এখন কাকতত ওলাল, সেই আৰ্টিকলটো যদি তেখেতৰ মনোগ্ৰাহী হ'ল বা অসমৰ সমাজ জীৱনৰ কাৰণে প্ৰয়োজনীয় বুলি ভাবে, ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে ৰাতিপুৱাই তেখেতলৈ ফোন কৰি অনুপ্ৰাণিত কৰে। এনেকুৱা মানুহ সাধাৰণতে বিৰল। মই সংবাদ জগতত ইমান বছৰ থাকি দেখিছোঁ, বা সামাজিক ক্ষেত্ৰতো ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে মানুহক কিন্তু অনুপ্ৰাণিত কৰে, আৰু উঠি অহা লেখকসকলক, সাংবাদিকসকলক সদায় তেখেতে বিভিন্ন বক্তব্য মন্তব্যৰে উৎসাহিত কৰি থকা আমি দেখিছোঁ। গতিকে এই গোটেই বিষয়বিলাক যদি আমি চাওঁ, যিহেতু তেওঁ সামাজিক ক্ষেত্ৰত এনেকুৱা ধৰণৰ বিষয়ত তেওঁ গুৰুত্ব দিয়ে। আনকি কি কয়, তেখেতে বিশেষকৈ গণতান্ত্ৰিক অধিকাৰৰ ক্ষেত্ৰত সদায় মাত মাতি থাকে যে আমাৰ মন্তব্যবিলাক আমাৰ অধিকাৰ পাইছোঁ, আমি নিশ্চয় ক'ব লাগিব। আনকি তেখেতে যিসকলে ভোট দিবলৈ নাযায় সেই সকলোকে তেখেতে ধৰে যে উচ্চ শিক্ষিত হৈ যদি মানে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে, যদি উচ্চ শিক্ষিতসকলে ভোট দিব নাযায়, তেখেতসকলে তেওঁলোকক তেওঁ দেশদ্ৰোহী বুলি কৈ দিয়ে। মানে এই ধৰণৰ বিভিন্ন বক্তব্য, বিভিন্ন মন্তব্য তেখেতৰ সংবাদ জীৱনত বা শেহতীয়া গোটেই সময়ছোৱাত আমি দেখিছোঁ। কাৰণ এই কথাখিনি এইকাৰণে কয়, যেতিয়া তেখেতে দেখে যে আমাৰ ভোটৰ ক্ষেত্ৰত যেতিয়া তেখেতৰ খুব কম সংখ্যক ভোট পৰিছে, বা 100% ঠাইত 80% বা 70% ভোট পৰে, তেতিয়া তেওঁ কিন্তু ধৰে যে এইবিলাক অহা নাই। আমাকে ফোন কৰি কয় যে এই ভোট দিবলৈ মানুহবিলাক অহা নাই কিয়, উচ্চ শিক্ষিত বুলি অহা নাই কিয়, তেখেতসকল দেশদ্ৰোহী। আৰু এই কথাখিনি মুখেদি নহয়, তেখেতে মন্তব্য এনেকৈ লেখাৰ জৰিয়তেও তেখেতে প্ৰকাশ কৰে। মানে মই দুটামান উদাহৰণ দিছোঁ। এই ধৰণৰ বিষয়বিলাক লৈ পেলাই তেখেতে বিভিন্ন ধৰণৰ অতি মুকলিকৈ কৈ দিয়ে, মনত যিটো আহে সেইটো এটা কৈ দিয়ে। কিন্তু মই বিভিন্ন সময়ত লগ পাই জানো যে তেখেতৰ মনৰ ভিতৰত কিন্তু মুকলি, আৰু মুকলিৰ কাৰণে বক্তব্যবিলাক মুখেৰে তেখেতে প্ৰকাশ কৰে। কিন্তু আজি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী হয় যথেষ্ট অসুস্থ হৈছিল, যথেষ্ট বয়স হৈছে, বা 3 বছৰে আছিল 100 স্পৰ্শ কৰাৰ ক্ষেত্ৰত। কিন্তু তেখেতৰ বিয়োগে কিন্তু আমাৰ বিশেষকৈ সংবাদ জগতখনৰ কাৰণে কিন্তু বহুত ক্ষতি কৰিব। কাৰণ উঠি অহা সাংবাদিকসকলেও বা জ্যেষ্ঠ সাংবাদিকসকলেও তেখেতৰ পৰা বহুত শিকিছে, আৰু শিকিবলগীয়াও আছে, বহুত কথা জানিবলগীয়াও আছে। আৰু এইগৰাকী ব্যক্তিৰ মৃত্যুত যথেষ্ট আমি সংবাদ জগতৰ কাৰণে যথেষ্ট ক্ষতি হৈছে, আৰু গণতান্ত্ৰিক সমাজখনৰ কাৰণেও যথেষ্ট নিশ্চয় ক্ষতি হৈছে। তেখেতৰ এটা নিজস্ব আদৰ্শ আছে, নিজস্ব ধ্যান ধাৰণা আছে, এটা বেলেগ বিষয়, কিন্তু তেখেতৰ ব্যক্তিগত বিষয়। কিন্তু তেওঁ সমাজখনৰ লগত জড়িত হৈ যি ধৰণৰ বক্তব্য প্ৰকাশ কৰে, হয়তো বহুতে তেখেতৰ প্ৰতি সমালোচনা কৰে, কাৰণ তেখেতৰ বক্তব্যবিলাকে বহুতক বহু সময়ত আঘাতো কৰে। গতিকে তথাপিও এই কথাটো স্বীকাৰ কৰিব লাগিব যে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী অসমৰ সংবাদ জগতৰ এটা মানে খুঁটি বুলি ক'ব লাগিব, এটা মাইল পোষ্ট বুলি ক'ব লাগিব। আৰু তেখেতে বহু বিষয়, এই দীঘলীয়া সময়, যিহেতু যথেষ্টখিনি সময় তেখেতে সংবাদ জগতৰ লগত জড়িত আছে, প্ৰায় অলমষ্ট 35-40 বছৰ বেছি, তাৰ আগতেও জড়িত আছিল। গতিকে এই তেনেকুৱা এগৰাকী ব্যক্তিক
আমি আজি হেৰুৱাবলগীয়া হ'ল যিকি নহওক তেখেতৰ যথেষ্ট অসুস্থতাৰ পৰা আজি মুক্তিও তেখেতে পাইছে তেখেতৰ প্ৰতি আমি বিশেষভাৱে শ্ৰদ্ধা জনাইছোঁ হয় অদীপ কুমাৰ ফুকন ডাঙৰীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ দেহাৱসান অসমৰ সংবাদ জগতেই নহয় সামাজিক জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি হিচাপে এতিয়া বিবেচিত হৈছে আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ সাংবাদিক শোভানা চৌধুৰীৰ সৈতে শোভানা চৌধুৰী আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি হয়তো এই মুহূৰ্তত হাস্পতালত উপস্থিত আছে